গুগল পে ফোনপে ব্যৱহাৰ কৰিলে সাৱধান বেংকত একাউণ্ট থাকিলে সাৱধান গুগল পে ফোনপে পেটিএম ব্যৱহাৰ কৰাক লৈ আহি গ'ল নতুন নিয়ম কি নতুন নিয়ম আহিছে জনাই আছো সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক দৰ্শকসকল ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব নহলে কিন্তু আপোনালোকে বুজি নাপাব গুগল পে ফোনপে পেটিএম বা ইউপিআই ব্যৱহাৰকাৰীলৈ আহি গৈছে ডাঙৰ খবৰ সলনি হ'বলৈ গৈ আছে নিয়ম এই সন্দৰ্ভত জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা বৰ্তমান সময়ত প্ৰায়ভাগ মানুহে ইউপিআই ব্যৱহাৰ কৰে বস্তু ক্ৰয় কৰিবলৈ বা যিকোনো বস্তুৰ বাবে ধন দিবলৈ অনলাইন লেনদেনৰ ওপৰত নিৰ্ভৰ কৰে মানুহবিলাক অনলাইন লেনদেন বৰ্তমান সময়ত বিত্তীয় লেনদেনৰ অন্যতম বৃহৎ মাধ্যম হৈ পৰিছে অৱশ্য ইয়াৰ সুযোগ লৈ প্ৰবঞ্চকসকলে জালিয়াতিৰ ফান্দ পাতিছে একাংশ সাধাৰণ লোকৰ পৰা ধন লুটোৱাৰ চেষ্টা চলাই দুৰ্বৃত্তই আৰু এনে সময়তে ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰা বা ধনৰ লেনদেন কৰা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে আচলতে এতিয়াৰ পৰা ইউপিআই ব্যৱহাৰকাৰীয়ে অনায়াসে আৰু কোনো ভয় বা উদ্বেগ নোহোৱাকৈ পেমেণ্ট কৰিব পাৰিব যদি কোনোবাই ইউপিআই ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ বাবে এই কথা জনাটো অতিকৈ গুৰুত্বপূৰ্ণ নতুন নিয়মৰ জৰিয়তে এতিয়া ব্যৱহাৰকাৰীয়ে কোনো সমস্যা বা ভয় নোহোৱাকৈ ইউপিআই ব্যৱহাৰ কৰি পেমেণ্ট কৰিব পাৰিব নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই নিৰ্দেশ প্ৰদান কৰিছে যে এতিয়াৰ পৰা ইউপিআই আবেদনৰ সময়ত বেংক একাউণ্টত লিখাৰ দৰে নাম দিব লাগিব কিন্তু ই কেনেকৈ কাম কৰিব চাওঁ আহক এনপিচিআইয়ে গ্ৰহণ কৰা এই পদক্ষেপে পেমেণ্টৰ জালিয়াতি আৰু ভুল লেনদেন কৰাত সহায় কৰিব আৰু ইয়াৰ বাবে এনপিচিআইয়ে ইউপিআইৰ সকলো এপছক নিৰ্দেশ দিছে যেনে গুগল পে ফোনপে পেটিএম বা অন্যান্য যিবোৰ এপছ আছে এই এপসমূহক নিৰ্দেশ দিছে এই সন্দৰ্ভত অধিসূচনা 2025 চনৰ 24 এপ্ৰিলত জাৰি কৰা হৈছে 2025 চনৰ 30 জুনৰ ভিতৰত নতুন নিয়ম কাৰ্যকৰী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে আৰু সেই নিৰ্দেশ অনুসৰি কিউআৰ কোড বা কণ্টেক্ট লিষ্টত লিখা নামটো বৈধ বুলি গণ্য কৰা নহ'ব উল্লেখযোগ্য যে ইউপিআই হৈছে এটা স্মাৰ্টফোন এপ্লিকেশ্যন ইয়াৰ দ্বাৰা ইউপিআই ব্যৱহাৰকাৰীয়ে বিভিন্ন বেংক একাউণ্টৰ মাজত ধন স্থানান্তৰ বা ধনৰ লেনদেন কৰিব পাৰে ই আচলতে এনপিচিআইয়ে বিকশিত কৰা ছিংগল উইণ্ড' মোবাইল পেমেণ্ট ছিষ্টেম এই গাইডলাইনে গ্ৰাহকক উপকৃত কৰিব কাৰণ যেতিয়াই ব্যৱহাৰকাৰীয়ে কোনো লেনদেন কৰিবলৈ যাব তেতিয়াই তেওঁলোকে আৰু কোনো ধৰণৰ বেংকিং তথ্য বা অন্যান্য স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ প্ৰয়োজন নহ'ব দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে যদি আপোনালোকে গুগল পে ফোনপে পেটিএম বা ইউপিআই ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ অতি শীঘ্ৰেই নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে 30 জুন 2025 ভিতৰত এই নতুন নিয়ম কাৰ্যকৰী হ'ব এতিয়াৰ পৰা ইউপিআই খুলিবলৈ গ'লে আপুনি বেংক একাউণ্টত নাম দিয়াৰ দৰে এতিয়াৰ পৰা নাম দিব লাগিব আৰু এই ব্যৱস্থাৰ ফলত অনলাইন লেনদেন আৰু অতি সহজ হৈ পৰিব এই কথা জনাইছে এনপিচিআইয়ে